স্বচ্ছতা কি সেৱা উপলক্ষে জোৰশিমুলি নিউ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সাফাই অভিযান। কালাতলি কাঠমি আঞ্চলিক সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ NSS গোটৰ সহযোগত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে যোৱা 17 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে স্বচ্ছতা কি সেৱা উদ্দেশ্যে বিভিন্ন স্কুল, কলেজ, মছজিদ, মন্দিৰ, চিকিৎসালয় আদিত সাফাই অভিযান আৰম্ভ কৰিছে। সেই স্বচ্ছতা কি সেৱা উপলক্ষে আজি জোৰশিমুলি নিউ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আশে-পাশে চাফ চিকুণ কৰে। এই সাফাই অভিযানত উপস্থিত থাকে জোৰশিমুলি নিউ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া ডাক্তৰ ইয়াবুৰ ৰহমান, জোৰশিমুলিৰ বিশিষ্ট শিক্ষাবিদ হাছান আলী আহমেদ। স্বচ্ছতা হি সেৱা এইটো এটা প্ৰগ্ৰাম চলি আছে কিমান তাৰিখৰ পৰা 17 ছেপ্টেম্বৰৰ পৰা আৰু এইটো শেষ হ'ব 2 অক্টোবৰলৈকে। 2 অক্টোবৰত আচলতে আমি সবেই জানো মহাত্মা গান্ধীৰ জন্ম দিৱস আৰু এই স্বচ্ছতা হি সেৱা এইটো পালন কৰা হয় মহাত্মা গান্ধীৰ জন্ম দিৱসৰ উপলক্ষে। তেখেতৰ ওপৰত সন্মান জনাই এই স্বচ্ছতা হি সেৱা উৎসৱটো এইটো পালন কৰা হয়, প্ৰগ্ৰামটো পালন কৰা হয়। আৰু সেই উদ্দেশ্যে আজি কালাতলি কাঠমি আঞ্চলিক হায়াৰ ছেকেণ্ডাৰী স্কুলৰ NSS ইউনিটৰ পৰা আমাৰ জোৰশিমুলি নিউ PHCত আজি এই প্ৰগ্ৰামটো কৰে। স্বচ্ছতা হি সেৱা প্ৰগ্ৰামটো আমাৰ ইয়াতে কৰে আৰু সেই উদ্দেশ্যে কিছুমান সদস্য আহি আমাৰ কালাতলি আঞ্চলিক জুনিয়ৰ হায়াৰ ছেকেণ্ডাৰী ছাবজেক্ট টিচাৰ সন্মানীয় লেটমান হেকিমৰ নেতৃত্বত তেখেতৰ সদস্যবৃন্দ লৈ আমাৰ হস্পিটেলখনৰ চাফাই কাৰ্যসূচী আৰম্ভ কৰে আৰু ইতিমধ্যে কাৰ্যসূচীটো শেষো কৰিছে। আৰু এই কাৰ্যৰ কাৰণে আমি তেখেতক বহুত ধন্যবাদ জনাইছোঁ আৰু আগলৈকে এনেকুৱা প্ৰগ্ৰাম কৰি থাকিব বুলি তেখেতৰ পৰা আশা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে মিনিষ্ট্ৰী অফ ইউথ এণ্ড স্পৰ্টছ এফেয়াৰ্ছৰ পৰা আমাৰ সমগ্ৰ ভাৰতবৰ্ষত স্বচ্ছতা হি সেৱা কাৰ্যসূচী চলি আছে যোৱা 17 তাৰিখৰ পৰা আৰু এই কাৰ্যসূচীটো অহা 2 অক্টোবৰলৈকে কাৰ্যসূচীটো কণ্টিনিউৱাছ চলি থাকিব। আৰু এই কাৰ্যসূচীৰ অধীনত আমি বিভিন্ন স্কুল, কলেজ, মছজিদ, মন্দিৰ, হস্পিটেল এইবোৰ আমি চাফা কাৰ্যসূচী আমাক কৰিব দিছে আৰু সেই হিচাপে আমি কালাতলি কাঠমি আঞ্চলিক সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ NSS ইউনিটে আজি আমি জোৰশিমুলি PHC প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন আমি চাফাই কাৰ্যসূচী চলালোঁ। ইয়াৰ পিছত আমাৰ আৰু আগলৈকে আৰু কাৰ্যসূচী আছে। আমি মছজিদ, মন্দিৰ ইত্যাদি চাফা কাৰ্যসূচীও কৰিম। আমাৰ NSS ভলণ্টিয়াৰ্ছে সমগ্ৰ ভাৰতবৰ্ষতে এই যোৱা 17 তাৰিখৰ পৰা অহা 2 অক্টোবৰলৈকে এনেকৈ চাফাই কাৰ্যসূচী, স্বচ্ছতা হি সেৱা কাৰ্যসূচী চলি থাকিব।